ঘটনাটো খুবই দুর্ভাগ্যজনক ঘটনা হয়েছে। কারণ আপনালোকে নিশ্চিতভাবে দেখা পাইছে এই মাটি আমার মসজিদ কমিটির নামত মেদি মাটি আৰু দুইফালে থকা মেদি মাটি আমার মসজিদৰ কমিটির নামত দান কৰিছে। গতিকে আমার মোটামুটি আজি 10-12 বছর ধরে আমি এই কোটটো বিক্রি করে যিখিনি পয়সা পাওঁ আমি আমার মসজিদৰ কাম চলি আছে। এইবার আমার বিলর পার্টিয়ে ইয়ার আগতেও এটা কমপ্লেইন দিছে। আমি এসডিসি স্যারের তাতে গেছিল, আমার মসজিদ কমিটিক মাতিছিলে, আমি গৈছিলো। তাতে বিতংভাৱে আমার কাগজপাতি আমি দাখিল কৰিছো। এসডিসি স্যারে কৈছে যে হ'ব আমি জোখমাপ কৰি আমি কিবা এটা সমাধান কৰি দিম। সেই হিসাবত আমি আছো। কিন্তু দুর্ভাগ্যজনকভাৱে যোৱা শুক্ৰবাৰে এসডিসি স্যারে মসজিদ কমিটিক কোনো ধৰণৰ ইনফরমেশন নিদিয়াকৈ জাউলাৰ হৈ আহি ইয়াতে একপক্ষীয়ভাৱে বাহা বান্ধিবলৈ আহিছে। বাহা বান্ধিবলৈ আহাটো কিহৰ কাৰণে আহিছে আমি বুজি পোৱা নাই। আৰু আমাৰ এই মসজিদৰ নামত তেখেতসকলে যি যোৱা পেপাৰত যি দিছে যে আমি ৭৭ বিঘা মাটি আমাৰ এই মসজিদ কমিটিয়ে দখল কৰি খাই আছো, এই বাতৰিটো সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন। পুৰৰ মাটি দখল কৰি আছে জাউলাৰ অংশী বংশী যিসকল আছে কিছুমানৰ, তেখেতসকলে কালজাহী পথাৰ আৰু বুঢ়ীখামৰৰ প্ৰায় ৩০০ৰ পৰা ৩৫০ বিঘা মাটি বস্তি বনাই পুখুৰী খান্দি খেতি বাতি কৰি আজি বহুদিনৰ পৰাই বেদখল কৰি খাই আছে। গতিকে আমি এসডিসি মহোদয়ক যদি তেখেতৰ সাহস আছে আমি তেখেতক প্ৰত্যাহ্বান জনাইছো যে সেই বেদখল কৰা মাটি যিমান মাটি আছে সমস্ত মাটি বেদখল মুক্ত কৰাৰ কাৰণে তেখেতক আমি আহ্বান জনাইছো। আমি যদি তেখেতে সেই মাটি বেদখল নকৰি আমাৰ এই মেদি মাটি কোট দখল কৰিবলৈ আহিছে, এতিয়া আমাৰ সন্দেহ হৈছে যে তেখেতসকলৰ পৰা নিশ্চিতভাৱে এসডিসি মহোদয়ে কমিশন পায় নেকি। এই ক্ষেত্ৰত আমি মসজিদ কমিটি এখন কোৰ ইয়াতে আমাৰ হয়তো এজন মানুহে মেদিপাট্টাৰ মাটি তেখেতে দান কৰিছে। তেখেতৰ দানৰ ওপৰত ভিত্তি কৰি মসজিদ কমিটিয়ে মাটিখিনি লৈছে, কোৰটো লৈছে। এইটো আমাৰ 2011 চনৰ পৰাই এই কোৰটো হৈছে। বৰ্তমানলৈকে আমি মসজিদ কমিটিয়ে ভোগ দখল কৰি খাই আছো। মাজে সময়ে আমাৰ এই জাইলাবিলাকে লেচিৰ যিবিলাক জাইলা আছে চামচা, তেওঁলোকে এই লেচিৰ পৰা আনি আমাৰ ইয়াতে এই মসজিদ কমিটিৰ ওপৰত হাৰাশাস্তি কৰে, কেছ দাখিল কৰে। হয়তো বহুত টকা পইচা আমাৰ মসজিদৰ পৰা তেওঁলোকে লোকচান কৰিছে। আজি আমি যিখিনি মাটি আমাৰ মসজিদ কমিটিৰ নামত আছে আৰু আমি 1 বিঘা মাটি মেদি মাটি কিনিছো, সেইখিনিও আমাৰ মসজিদৰ। এই আপোনালোকে দেখা পাইছে সন্মুখত অলপ হয়তো যদিও খাস মাটি আছে, বাকী সব আমাৰ মসজিদৰ মেদি মাটি। এইখিনি আমাৰ মসজিদৰ কমিটিৰ পৰা কিনা হৈছে। যে নহওক আমি যোৱা শুক্ৰবাৰে যি কাহিনী হৈছে এই কাহিনীটো অতি দুৰ্ভাগ্যজনক বুলি আমি ভাবো। কিয়নো যেহেতু আমাৰ এসডিসি মহোদয়ৰ লগত মসজিদ কমিটি আৰু লেচিৰ লগত আলোচনা হৈছে, সম্পূৰ্ণ আলোচনা হৈছে। এই আলোচনাত এসডিসি মহোদয়ে নিজে দায়িত্বভাৰ লৈছে যে আমি দুটা পাৰ্টিক মিলাই দিম। কিন্তু এতিয়ালৈকে সেই মিলাই নিদি তেওঁলোকে কি কৰিছে, একপক্ষীয়ভাৱে জাইলাৰ লগত আহি ইয়াতে হয়তো চাইলা বান্ধিবলৈ তেওঁলোকক অনুমতি দিছে। ইয়াতে প্ৰশাসন থিয় হৈ আছিল, সম্পূৰ্ণভাৱে নীৰৱ ভূমিকা লৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।